নমস্কাৰ সকললৈ মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱা শুই উঠি চোতালখন সাৰিবলৈ আহোঁতে বেলিকৈ ক'ব পাৰিলেগৈ, দেখিছেনে? ছোৱালী বুলিহে একো নকয়, বোৱাৰী হোৱা হ'লে ক'লেহেঁতেন আমুকৰ ঘৰ বোৱাৰীজনী ইমান দেৰিকৈ উঠে, ইমান দেৰিকৈ চোতাল সাৰে বুলি ন। কিন্তু ছোৱালী যে ক'বটা মানে নাই। কিন্তু বোৱাৰীজনীকো তেনেকৈ ক'ব নালাগে, আৰামত শুব দিব লাগে, উঠিব দিব লাগে ন। আৰু চোতাল সাৰি গা পা ধুই এয়া বাকচৰ কাপোৰখিনি ৰ'দত দিওঁ বুলি লৈছোঁ। বাকচত থকা বোৱা কাপোৰবিলাক কিবা ভেঁকুৰ উঠাৰ নিচিনা হৈ গৈছে, কিয় নাজানো। বাকচত থকাবিলাক চব ৰ'দত উলিয়াই দি দিছোঁ। কেলৈ জানো কিয় হৈছে, ভেঁকুৰ উঠাৰ নিচিনা হৈ গৈছে। আৰু ৰ'দ ইমানেই দিছে মানে কি ক'ম, ঘামি অৱস্থা নাই। আৰু মই ভিতৰত চব কাপোৰ উলিয়াই ল'লোঁ, মাথা চাথা গৰম হৈ গৈছে, কেনেকৈ কি কৰিম এপিনৰ পৰা গোটেইখিনি উলিয়াই ল'লোঁ। এইখিনিকে উলিয়াব লাগিছিলে, তাকৈ গোটেইখিনি মই একে কোপতে উলিয়াই ল'লোঁ, কি ক'ম আৰু মোৰ কাপোৰ জাপি থাকোঁতে আমনি লাগি গৈছে, চাহ অকণমান খাই ল'লোঁ, দেখিছেনে? কাপোৰ এইখিনি জাপিলোঁ, এইখিনি এনেকৈ আছে। তাৰপিছত কাপোৰখিনি জাপি মেলি ভৰাই মেলি আজি আকৌ চিচ মাৰিব লৈছোঁ, দেখিছেনে? এই পোৱালি দুটাকো লগাই দিছোঁ আৰু মই যিহেতু আমাৰ ঘৰত ল'ৰা নাই, আমিয়ে কাম কৰোঁ আৰু পোৱালিকেইটাকো লগাই দিছোঁ, দেখিছে? এয়া ময়ো কৰি দিছোঁ কাম। যিহে গৰম, আৰু মোৰ শিংকেইটা ক'বলৈ বাকী নাই, কি কাৰণে উঠে নাজানো। আৰু মোৰ গধূলি খানা বইল, আজি মঙলবাৰ।